নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই উপস্থিত হলো ডিব্ৰুগড় মহানগৰ আৰু ডিব্ৰুগড় মহানগৰ এনেকুৱা এজন হিৰো লগ পালো যিজন চাইকেল ৰাইড কৰে, লগতে ইউটিউবাৰ আছে আৰু লগতে দেশ বিদেশৰ লগতে অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰাম 7 ভনী ৰাজ্য ঘূৰি ফুৰে আৰু লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত তেওঁ যাত্ৰা আৰম্ভ কৰে আৰু তেওঁৰ লগত প্ৰিয় বন্ধু হেমন্ত যাত্ৰা আৰম্ভ কৰে। বলকচোন আমি তেওঁৰ লগত অকমান কিছু কথা পাতো। নমস্কাৰ, পোনপ্ৰথমে দাদাকো থেংক ইউ ইমানখিনি অপৰচুনিটি দিয়াৰ কাৰণে যে মই মানে কথাখিনি ক'ব পাৰিছোঁ। মোৰ নাম ৰূপজ্যোতি গগৈ আৰু মোৰ লগৰ আছে হেমন্ত গগৈ আৰু জ্যোতিষ্মান গগৈ। আমি তিনিজনে মানে বহুত বছৰৰ পৰা 4-5 বছৰ আগৰ পৰা চাইকেল ৰাইড কৰি আছোঁ। মানে আমি আগতে চাইকেল ষ্টাণ্টত আছিলোঁ। ষ্টাণ্টত যিহেতু মানে অসমত মানে ইমান এটা ছাপৰ্ট নাই। বাহিৰৰ দেশত মানে যোনটো মানে বাহিৰৰ দেশত মানে এটা কালচাৰ হিচাপে মানে সিহঁতে, কিন্তু অসমত মানে এইটো ছাপৰ্ট নাই মানে সেইটো মানে বেলেগ দৃষ্টিয়ে চাই অসমত। সেইটো কাৰণে মানে ষ্টাণ্টৰ পৰা আমি অকমান আঁতৰি মানে ৰাইডটোত অকমান ফ'কাছ কৰিছো। তাকে তোমাক মই কেইটামান প্ৰশ্ন সুধিছো। তুমি যে ৰাইড যে কৰা, চাইকেল যে ৰাইড যে কৰা, তাত মানে কোন কোন ঠাইলৈ তুমি যাত্ৰা আৰম্ভ কৰা? কেনেকুৱা এখন ঠাইলৈ যাত্ৰা কৰা? আমিতো প্ৰথমতেতো সৰু সুৰাকে কৰিলো, যেনেকে মানে এদিন বা দুদিনত ঘূৰি আহিব পাৰো, যেনে শিৱসাগৰ হওক, সেইফালে ধেমাজি হওক। তাৰপিছত তাৰপৰা লাহেকে আমি অকমান ডাঙৰ কৰিলো। তোমাৰ পৰিকল্পনা সপোন নেকি এয়া যে তুমি ৰাইড কৰি বা এনেকুৱা পৰিকল্পনা জীৱনৰ লক্ষ্য? মানে বাহিৰৰ ফালে যিহেতু মানে চাইকেল ৰাইডটো মানে এটা মানে ফেমাছ নিচিনা হেৰি টাইপ, কিন্তু অসমত মানে আছে, নাই বুলি নকওঁ, কিন্তু মানে আমি অসমত মানে এইটো বস্তুটো মানে অকমান হেৰি কৰি গৈ আছো, মানে আগবঢ়াই গৈ আছো। এনেকে কোন কোন ঠাইলৈ যাত্ৰা আৰম্ভ কৰিছা? তোমালোকৰ আৰু এটা ইউটিউবত মই ভিডিঅ' চাইছিলো আৰু চবচে ফেমাছ আছিলে যে তোমালোকে যে অসমৰ প্ৰথম 2জন ল'ৰা যি চাইকেল ৰাইড কৰি তোমালোকে বহুত দূৰলৈ যাত্ৰা কৰিছিলে, টাৱাং। আমি এইফালে টাৱাং গলো, তাৰপিছত নাগালেণ্ড, তাৰপিছত এইফালে ধেমাজি চাইডে সেইফালে কি কয় মালিনীথান, সেইটো চাইডে গলো। তাৰপিছত আমি বহুত দিনৰ মানে সৰু সুৰা কেনেকে ৰাইড কৰি থাকো। তাৰপিছত এদিন হেমন্ত মই মানে সোণাৰী ফালে ৰাইড গৈছিলো। তাৰপিছত আমি প্লেন কৰিলো কি মানে অকমান দূৰত যাব পাৰি নেকি। তাৰপিছত আমি সেই কেদাৰনাথ আৰু লাডাখ ৰাইডটো প্লেন কৰিছিলো। তেতিয়া যোৱা হ'ল তোমালোকে? যোৱা হ'ল। কেদাৰনাথত গৈ কেনেকুৱা লাগিলে? তাৰ তোমাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিলে? আৰু বহুত মানে দিন হয়, ৰাতি হয়, গৰম হয়, ঠাণ্ডা হয়, নহয় জানো? কেনেকুৱা লাগিলে তেতিয়া? কেদাৰনাথত ভালে লাগিলে। আমাৰ কেদাৰনাথত আমি 31 দিনত পালোগে। 31 দিন সময় লাগিলে। এইটো এটা চাওক, 31 দিনত তেওঁলোকে চাইকেল চলাই যাত্ৰা আৰম্ভ কৰিলে ডিব্ৰুগড়ৰ পৰা কেদাৰনাথলৈ। মানে এইটো মানে বহুত কষ্ট হ'ল, তথাপিও মানে দিন ৰাত চলোৱা হ'ল। আৰু বিহাৰ চাইডে মানে ইমান গৰম হয়, মানে ৰাতিপুৱা শুই উঠিয়ে বহুত গৰম হৈ যায় ন, দিনত চলাব নোৱাৰো আমি, মানে ৰাতি ৰিক্স লৈ হলেও চলাব লগা অৱস্থা হৈ যায়। যে ইমান দূৰলৈ আহিলো, ঘৰৰ পৰিয়ালে আমাক পাৰ্মিশন দিবনে নাই বা এনেকুৱা কিবা? নাই, ঘৰতটো চাপৰ্ট কৰে। আৰু বাকী যিমানখিনি ৰাইড গৈছো মানে কিবা নহয় কিবা এটা কাণ্ড হয়ে মানে। এনেকুৱা কি কাণ্ড হৈছিলে? মানে এনেকুৱা কিবা স্মৃতি জড়িত আছে নেকি? মানে ভূতৰ লগতো এনেকুৱা হৈছে। ভূত ওলাই? ক'ত ওলাই ভূত? এবাৰ গৈছিলো, টিপামলৈ গৈছিলো। টিপাম। তাৰপৰা আহি থাকোতে ৰাতি 11:30 মান বাজিলে। মানুহ চানুহ কোনো নাই। আমি দলং এখন পাৰ হৈছো। হেমন্ত আছিলে, মই আছিলো, জ্যোতিষ্মান আছিলে, আৰু এটা আছিলে জ্যোতিষ্মান আছিলে। তাৰপৰা এই ব্ৰিজখন জাষ্ট পাৰ হৈছো। মোৰ চাইকেলখন মানে নতুন হৈছিলে, 2 দিন হৈছিলে দেই। কি চাইকেল আছিলে? চাইকেলখন HRX বুলি আছিলে। সেইখন মানে গোটেই চাইকেলখনৰ মানে আগচকাৰ পিছত দুইটা মানে চকাটো কেনেকে নাজানো ওলাই গ'ল মানে। এইটো এটা বৰ আচৰিত কথা। তাৰপিছত গোটেই কেইটাই মানে কিবা অদ্ভুত গোন্ধ এটা পালো মানে। মানে এইটো কেনেকুৱা গোন্ধ? মানে কেঁচেমা কিবা সেইটোৱে হয় যে ভূত ওলালে বা এনেকুৱা ভূত প্ৰেতৰ যি অন্ধবিশ্বাস বা হেৰি আমাৰ সমাজত এতিয়াও সেনেকুৱা চলি আছে। তাৰপিছত সেয়া চাইকেল ঠেলিব লগা, অকল মোৰ চাইকেল বুলিয়ে নহয়, মানে সিহঁতৰ চাইকেল গোটেই কেইখন চাইকেল গৈছিলে? চাইকেল আছিলে 4খন। 4খন? 2খন মানে ভূত ওলাইছে বা সেনেকুৱা ধৰণৰ। আৰু এনেকুৱা কিবা হেৰি হৈছিলে নেকি যে যাত্ৰা কৰাৰ পিছত যে তোমালোকক অসমৰ পৰা এতিয়া অৰুণাচল গৈছা, তোমালোকে নাগালেণ্ড গৈছা, ঠিক তেনেকে কিয় গৈছা, কেলে গৈছা, সেইটো কিবা চাইন টাইন মাৰিবলৈ বা ইনাৰ লাইন পাৰ্মিট যিটো ব্যৱস্থা? পাৰ্মিটটো লাগে। আমি কেদাৰনাথটো যোৱাৰ পিছত লাডাখ যাম বুলি ভাবিছিলো। লাডাখ যোনটো পেহেলগামৰ সেইটো কাৰণে নহল। পেহেলগামত যিটো কাণ্ড হৈছিলে, কিন্তু আমি সেইটো কমপ্লিট কৰিম বাৰু।
প্লেন কৰি আছো অ, যিহেতু এটা বহুত ডাঙৰ ৰাইড হয় ন হয় প্লেনটো হয় হয় যিহেতু তাৰপিছত আমি এইফালে ডং ভেলী ফালে গলো যোনটো ডং ভেলী গৈ কেনেকুৱা লাগিলে ডং ভেলী ভাল লাগিলে কি আৰু কি আছে তাত ডং ভেলীত মোক সেইটো বিষয়ে কোৱাচোন ডং ভেলী উম, ৰাস্তাটো ঠিকে আছে বাৰু অ। তাত মানে আৰু অকমান ট্ৰেকিং কৰি ওপৰত যাব লাগে হয় য'ত মানে মানে গোটেই ইণ্ডিয়াৰ ফাৰ্ষ্ট ভিলেজখন তাতে আছে এইটো এটা মই শুনিছো যে আমাৰ অসমৰ তৃতীয় বৰ্গ চতুৰ্থ বৰ্গত আৰু লগতে ভাৰতত যি পৰীক্ষা ব্যৱস্থা আছে বা প্ৰশাসনিক সেৱা যি পৰীক্ষা থাকে UPSC APSC সেই পৰীক্ষাটোত কুৱেশ্যন আহে যে ভাৰতৰ প্ৰথম সূৰ্য ওলোৱা ওলাই গাঁওখনৰ নাম কি তেতিয়া ডং ভেলী অৰুণাচল নহয় জানো ডং ভেলী জেগাডোখৰ অ গাঁওখনৰ নাম কাহ ভিলেজ কাহ বিলেজ চৰি কাহ বিলেজ হয় আৰু তাত গৈ কেনেকুৱা লাগিল তাত ভাল লাগিলে আৰু বিশেষকে এইটো কাৰণে ভাল লাগিলে যে উম, আমি তিনজন উম। মানে ৱৰ্ল্ডৰ ফাৰ্ষ্ট চাইক্লিষ্ট যোনে তাত গৈছে সেইটো এটা বিশ্ব ৰেকৰ্ড তাকো এই ডং ভেলী ডং ভেলীত গ'ল তাৰপিছত তাকো ভিলেজ বুলি আছে গাঁওখন তাত ৱৰ্ল্ডৰ প্ৰথম 3জন ব্যক্তি চাইকেল চলাই যাত্ৰা আৰম্ভ কৰিছে তাৰপিছতে আমি এইকেইদিনতে মেচুকাটো কমপ্লিট কৰি আহিলো মেচুকা গ'লা মেচুকাত গৈ কেনেকুৱা লাগিল মেচুকা ভাল লাগিলে আৰু যোৱা প্লেনটো আছিলে আমাৰ 3জনে দেই হয় তাৰপিছত জ্যোতিষমানৰ অলপ কেঞ্চেল হৈ গৈছিলে আচ্ছা আচ্ছা তাৰপিছত আমি যোৱা সময়ত হেমন্ত মই গলো হয় সি মানে গাটো তাৰ বেয়া লাগিছে বুলি কৈছিলে হয় মই তাকে কালি লগ পালো মই তাক ইভিনিঙত লগ পালো তাকো লগ পাই মানে অকমান সাক্ষাৎ ললো সিও বহুত ধুনীয়াকে কথাখিনি ক'লে মোৰ তাৰপিছত সি নগল মানে হয় বগীবিলকে গ'ল তাৰপিছত নোৱাৰিম বুলি ক'লে মানে হয়, গাটো ভাল গাটো ভাল নাছিল। নাছিলে জ্যোতিষমানক মাতিলো সিও মই গলো তাৰপা এতিয়া মই পুঁজিটো কথা সুধিছো কৰবাত গ'লে বা টকা পইচা হিচাপ এনেকে অৰুণাচলৰ ডং ভেলী গলা তাত কিমান পইচা লাগিলে অহা যোৱা খোৱা বোৱা কিবা এনেকুৱা সেইটো মানে নিজৰ খৰচা কৰাৰ ওপৰত কথা আৰু এনে কিমান লাগে বাজেট এনে থকা হোম ষ্টে বিলাকতো 500ৰ ভিতৰতে পোৱা যায় আৰু খোৱাটো ডেইলিটো 500 মান খৰচা হৈ যায় আৰু এনে সহায় সহযোগ কৰে নে সহায় সহযোগটো তেনেকেতো পোৱা নাই কিন্তু হেৰি কেদাৰনাথ ৰাজ্যতে মানে বাহিৰৰ মানুহখিনি বা অসমৰে হওক বহুত চাপোৰ্ট কৰিছে কি কৈছিলে তেতিয়া তাত মানে কিবা মন্দিৰত আছিলা নে বা কিবা ধৰ্ম স্থানত আছিলা নে আমি কেদাৰনাথ যাওঁতেতো মন্দিৰত পেট্ৰল পাম্পত তাতে থাকিব লাগে কাৰণ 1 মাহৰ এটা ৰাইড মানে হোম ষ্টে বা ৰুমত থকাটো পচিবল নহয় সম্ভৱ পইচা যাবগে টেণ্ট লৈ গৈছিলো সেয়া সেইটোৱে মানুহ বিলাকেও চাপোৰ্ট কৰে মানে খুৱাই বোৱাই পঠায় ঠাণ্ডা ঠাণ্ডা খুৱাই বা এনেকুৱা ধৰণৰ যোনে যি পায় আৰু সহায় সহযোগ কৰে তাকে আৰু ভাৰতৰ বাহিৰতো যোৱা পৰিকল্পনা কৰিছা নেকি বিদেশ ৰাষ্ট্ৰ ফুৰিবলৈ পৰিকল্পনাটো আছে বাৰু অহা বছৰতে মানে প্লেনটো কৰি আছো এতিয়া হয় পৰিকল্পনা এনেকে কোন জেগাত মানে আমাৰ ভাৰতৰ একেবাৰে ওচৰত বুলি ক'লে থাইলেণ্ডখন আছে সেইটো থাইলেণ্ডে ভাবি আছো থাইলেণ্ডলৈ যোৱা পৰিকল্পনা তাকে তোমাৰ লগ পাই বহুত ভাল লাগিলে এয়া ৰূপজ্যোতি গগৈ চাইকেল ৰাইডাৰ আৰু লগতে ইউটিউবৰ চেনেল আছে তাৰ লাইক আৰু কমেণ্ট আৰু ভিডিঅ' চালে ভাল পাব আৰু লগতে মোৰ ভিডিঅ' আছে মোৰ ইউটিউব চেনেল আছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এনেকুৱা ভিডিঅ' যদি পাই থাকে তেনেহ'লে লগ পাম আকৌ বাই বাই বহুতে মোক চাইকেল ষ্টাণ্ডাৰ বা ৰাইডাৰ বুলি জানে কিন্তু আগৰ পৰা যোনখিনি চাইছে সিহঁতি গম পাব যে মই ঢোল পেঁপা বাঁহী মানে সংস্কৃতিৰ লগতো জড়িত হৈ আছো কৃষ্টি সংস্কৃতিৰ লগতো তুমি জড়িত হৈ আছা তাকে মোৰ বহুত ভাল লাগিছে যে ৰূপজ্যোতি গগৈ কৃষ্টি সংস্কৃতিৰ লগতো জড়িত হৈ আছে তো এইপিনে পুৰঞ্জয় দাদাও আহিলে তাকে লগ পালো অলপ কথা পাতিলো ভাল লাগিলে আৰু দাদা বহুত মানে ভাল ভিডিঅ' বিলাক বনাই থাকে চাই থাকো বাৰু মই আপোনালোকেও চাপোৰ্ট কৰিব আৰু যাতে দাদাও আৰু আগবাঢ়ি যাবলৈ সাহস পায় তাকে থেংক ইউ বাই বাই